কান্দোনত ভাগি পৰিল সৰভোগৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ এজন শিক্ষক। এগৰাকী আচাৰ্যৰ নিলম্বনক লৈ সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত উত্তপ্ত পৰিস্থিতি। এগৰাকী আচাৰ্যৰ নিলম্বনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আজি বৰপেটা জিলাৰ সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত। ঘটনাৰ বিৱৰণী মতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান আচাৰ্যগৰাকীৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সৰব হোৱা বাবেই দয়াল কুমাৰ নাথ নামৰ এগৰাকী আচাৰ্যক যোৱা ৫ ছেপ্টেম্বৰত নিলম্বন কৰে বিদ্যালয় কৰ্তৃপক্ষই। কিন্তু বিদ্যালয়ৰ অভিভাৱক আৰু কিছুসংখ্যক আচাৰ্যই এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা খেদা খোৱা বুলি অভিযোগ থকা প্ৰধান আচাৰ্য মনোৰঞ্জন ৰায়ক কোনোপধ্যেই নিকেতনৰ ক্ষতি হ'ব পৰা কাম কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে। নিকেতনখনৰ কিছুসংখ্যক আচাৰ্যই অভিযোগ কৰে যে প্ৰধান আচাৰ্য মনোৰঞ্জন ৰায়ৰ স্বেচ্ছাচাৰিতা আৰু স্বজনতোষণৰ বাবেই নিকেতনত এক বেয়া প্ৰভাৱ পৰিছে আৰু তাৰ ফলত নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে। এই সন্দৰ্ভত আমাৰ হাতত আহি পৰিছে ভুক্তভোগী শিক্ষক দয়াল নাথৰ লগতে তেখেতৰ সহকৰ্মী তথা অভিভাৱকৰ কিছু মন্তব্য। নমস্কাৰ, মোৰ নাম শ্ৰী দয়াল কুমাৰ নাথ। মই 2021 চনৰ 1 এপ্ৰিল তাৰিখে ইয়াত এপইণ্টমেণ্ট পাইছিলোঁ আৰু তেতিয়াৰ কাৰ্যকালত প্ৰধান আচাৰ্য হিচাপে আছিল আমাৰ শ্ৰদ্ধাৰ মাননীয় বিপুল প্ৰধান আচাৰ্য। তেওঁ মোক মাতি লৈ আহি পেলাই ইয়াত এণ্ট্ৰি কৰাইছিল আৰু সেই মৰ্মে মোক নৱম, দশম, অষ্টম শ্ৰেণীত ইংৰাজী বিষয়ত পাঠদান আগবঢ়াবলৈ দিছিল আৰু সেইমতে ঠিকে সুন্দৰভাৱে কৰি আছিলোঁ। মই তেওঁৰ কাৰ্যকালত সেনেকৈ কৰাত মোৰ কোনো ধৰণৰ ব্যাঘাত জন্মোৱা নাছিল। সেইদিনা 3 ছেপ্টেম্বৰ আছিল, এটা ৰেষ্ট্ৰিক্টেড হলিডে আছিল। যেতিয়া 11:20 হ'ল, মই ক্লাছৰ পৰা আহি পেলাই ক'লোঁ এতিয়ালৈকে সূচনা যোৱা নাই যে আমাৰ শ্ৰেণীকক্ষত। তেতিয়া উপপ্ৰধানে কৈছে এইটো বন্ধ দিয়া নহ'ব। তাৰপিছত বাকী গোটেই টিচাৰখিনি মোক সমৰ্থন জনাই পেলাই প্ৰধান আচাৰ্যৰ ওচৰত গৈছে। তেওঁ একে আষাৰে কৈছে এই বন্ধটো সংকুলৰ পৰা জাৰি হোৱা নাই, গতিকে বন্ধটো দিয়া নহ'ব। তেতিয়া মই কৈছিলোঁ যে ইটছ এ ৰেষ্ট্ৰিক্টেড হলিডে, চ' উই ডোণ্ট একচেপ্ট ইট, মই সেনেকৈ কৈছিলোঁ। তাৰপিছত তেওঁৰ সেইখিনি মগজুত লাগি গৈছিল আৰু 2-3জন আচাৰ্যও কৈছে যে দয়ালে নানামে, মই নমনা বুলি কৈছে। কিন্তু এই হলিডেটোক কেন্দ্ৰ কৰিবলৈ মই এসপ্তাহ আগৰ পৰাই দাদা প্লেনিং কৰিছোঁ যে মই এইদিনাখন উপস্থিত নাথাকিম। কিন্তু তেওঁলোকে বন্ধ নাৰাখে যেতিয়া মোৰতো কামটো আছে নহয়। যেতিয়া আছে মই সেইদিনাখন নহা দেখি একেলগে 9জন আচাৰ্যই অহা নাই। তেওঁলোকে মোক ষড়যন্ত্ৰ কৰিছে যে মই 9জনক গ্ৰুপ লিডিং কৰি পেলাই মই নিকেতনৰ পাঠদান বৰ্জন কৰাত মই ভূমিকা লৈছোঁ বুলি, আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীও অহা নাই। সেইটোতো মোক তেওঁলোকে ষড়যন্ত্ৰ কৰিছে যে মই ছাত্ৰ ছাত্ৰীকো আহিবলৈ মানা কৰিছোঁ। গতিকে এনেধৰণে মোক ষড়যন্ত্ৰ কৰি তেওঁলোকে যোৱা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা, এটা মহান পবিত্ৰ দিনত য'ত শিক্ষকৰ তাৎপৰ্য তেওঁলোকে বুজি নাপাল, শিক্ষক কি সেই বস্তু তেওঁলোকে অনুধাৱন কৰিব নোৱাৰিলে, যাৰ কাৰণে তেওঁলোকে বলিষ্ঠভাৱে এটা এনেকুৱা সিদ্ধান্ত ল'লে মোক নিলম্বনৰ অৰ্ডাৰ কৰিছে। আৰু নিলম্বনৰ অৰ্ডাৰ মই অতিকৈ দুখ পাইছোঁ, অতিকৈ মৰ্মাহত হৈছোঁ আৰু তেওঁলোকৰ এই সিদ্ধান্তক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু মই নহয়, এখেত আমাৰ বিজ্ঞান শিক্ষক হৰিদেৱ নাথ, তেওঁলোকো আপুনি সোধক মই কিমান সঁচা কিমান মিছা দাদা এইখিনিয়ে। ছাত্ৰ ছাত্ৰীৰ আপোনাৰ এই বছৰত মানে সাংঘাতিক ধৰণে মাচুল বঢ়াইছে। আমাক অভিভাৱকবিলাকে কয় যে আচাৰ্য এইবেলা আপোনালোকে দৰমহা বহুত পাব দিয়ক। কিয় দাদা, আমি দৰমহা বেছি পালে ভাল নালাগে নেকি? আপোনালোকে 2 টকাত 10 টকা পাওক, আমাৰ আপত্তি নাই। কিন্তু আজি এপ্ৰিলৰ পৰা আমি আহি আজি ছেপ্টেম্বৰ মাহত উপনীত হৈছোঁ, আজিলৈকে আমাৰ দৰমহা বঢ়া নাই। মই দৰমহা নবঢ়াৰ কাৰণটো কৈছোঁ যে যদি আমাৰ দৰমহা নাবাঢ়ে তেনেহ'লে বৰ্ধিত অংশটো মাচুলৰ বা ভৰ্তি মাচুলৰ সেই অংশটো এগেইন আৰু গাৰ্জেনবিলাকক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, যিহেতু আমাৰ দৰমহা বঢ়া নাই। কিন্তু ইতিমধ্যে আমি গম পোৱা মতে 4-5জনৰ দৰমহা গোপনভাৱে বঢ়াই থৈ দিছে তেওঁলোকে। এতিয়া সেই 4-5জনৰ গোপনভাৱে দৰমহা বঢ়াৰ কাৰণটো আমি কিয় বুজিব পাৰিছোঁ? আমাৰ আগে পিছে যেতিয়া দৰমহাৰ বাজেট হয়, আমাৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজেশ বৰকাকতিক দিবলৈ পঠিয়াই বেংকত, তেওঁক এতিয়া সেইটোত দিবলৈ নপঠোৱা হৈছে। গতিকে ইয়াৰ পৰা আমাক আচাৰ্যবিলাকে এটা গম পাইছে যে তেওঁলোকৰ দৰমহা বঢ়াইছে, যাৰ কাৰণে সেইটো ধৰাত পলাৰ কাৰণে, তেওঁলোকে লজ্জিত হোৱাৰ কাৰণে সেইটোৰ পৰা বিৰত ৰাখি পেলাই ৰাজেশ দাস সেইটো কামটোৰ পৰা তেওঁক ডমিনেট কৰি থৈছে আৰু সেই কামটো বেলেগে কৰি আছে। গতিকে এইখিনিয়ে দাদা, যাৰ কাৰণে মই আজি ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে। ষড়যন্ত্ৰৰ মূলত প্ৰথম নায়কজনৰ নাম ক'ব লাগিলে আমাৰ এই ব্যৰ্থ প্ৰধান আচাৰ্যজনৰ কথা ক'ম, যিজন মনোৰঞ্জন ৰয়। তেওঁ ইতিমধ্যে 4খন নিকেতনৰ পৰা তেওঁ খেদা খাই আহিছে
কিন্তু প্ৰধান আচাৰ্য বিপুল তালুকদাৰ পূৰ্বৰ প্ৰধান আচাৰ্য বিপুল তালুকদাৰৰ দিনত এনেকুৱা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কাহানিও হোৱা নাই। তেওঁৰ ঘৰ বৰপেটাত। তেওঁ ইয়াৰ আগত বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কৰ্মৰত হৈ আছিল। ৰামেশ্বৰ মাহেশ্বৰী তেওঁ হৈছে সভাপতি। তেওঁলোক দুয়োজনৰ নেতৃত্বত এনেকুৱা সিদ্ধান্ত লৈ পেলাইছে, য'ত নেকি কমিটিৰ বাকী সদস্যবৰ্গই কোনো ধৰণৰ সিদ্ধান্তত মত পোষণ কৰা নাছিল। এই বিষয়ে তেওঁলোকে নিজাববীয়াকৈ বলপূৰ্বকভাৱে বলিষ্ঠভাৱে এনেকুৱা সিদ্ধান্ত লৈছে, য'ত মই আজি চৰম লজ্জিত হৈছোঁ, মই দুখ পাইছোঁ। এইখিনিয়ে। নমস্কাৰ, মোৰ নাম ধনজিত ৰায়। মই আৰম্ভণিৰ পৰা ইয়াৰ আচাৰ্য। তাৰমানে শিশুখন ধুনীয়াকৈ চলি আছিল ইমান দিন। আমাৰ যেতিয়া ৰূপালী জয়ন্তী হয়, এই ৰূপালী জয়ন্তীৰ পিছত আমাৰ আগৰ প্ৰধান আছিল বিপুল তালুকদাৰ। তেওঁক মানে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হয় আৰু একজন মানে এনেকুৱা প্ৰধান আহিল, যিজন মানে বাকৰি আহি বঙাইগাঁৱৰ পৰা খেলা খাই ইয়াত মানে এপইণ্টমেণ্ট দিয়া হ'ল। আৰু তেওঁ অহাৰ পৰা তেওঁ এনেকুৱা কিছুমান বেয়া বুদ্ধি, মানে এনেকুৱা বুদ্ধি তেওঁ স্কুলখন ধ্বংস কৰি যোৱাৰ চেষ্টা। আৰু এই কথাখিনি আমাৰ বৰ্ণসৰা ৰাইজে বুজি পোৱা উচিত যে মই মুখৰ কথা নহয়, এইটো ডাইৰেক্ট প্ৰমাণ হৈছে যে 500 ষ্টুডেণ্টৰ পৰা কমি আজি 300 চামথিং, যে 300 এইখিনি কেনে কমাৰ উদ্দেশ্য কি? স্কুলখন ধ্বংস। আৰু আচাৰ্যখিনিক যিবিলাক বচা ভাল আচাৰ্যবিলাক গুচাই দিয়ালে তেতিয়া স্কুলখনৰ মানে দুৰ্বল হৈ যায়। ইয়াৰবিলাকৰ কাৰণে এই ভাল শিক্ষকখিনিক গুচাৰ কাৰণে তেওঁ চেষ্টা কৰি আহি আজি মানে এই এনেকুৱা পৰিস্থিতি যিটো দেখা গৈছে, এইটো আজি দয়াল আচাৰ্য এটা কেৱল উৎসহে, এইটো তেওঁ কেৱল উৎসহে। কিন্তু বাকী কিন্তু যিটো আমাৰ দেখা গৈছে যে এই নিকেতনখনক কেনেকৈ মানে বৰবাদ কৰিব পাৰি, তেওঁ এই চেষ্টাত লাগি আছে। মানে আজি যিটো পৰিস্থিতি, আজি এটা স্কুলৰ পৰীক্ষা চলি আছে আৰু আমাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেই পৰীক্ষালৈকেও বেছি দিন নাই। গতিকে তেনে অৱস্থাত এজন আমাৰ 10ম শ্ৰেণীত পাঠদান কৰি থকা এজন টিচাৰক যদি আমি নিলম্বন কৰোঁ, কেনেকুৱা এটা যুক্তিসংগত কথা মুঠেও হোৱা নাই এইটো। কাৰণ এই পৰিস্থিতিত আমাৰ স্কুলখনৰ বহুত এটা বেয়া প্ৰভাৱ পৰিব। গতিকে এইটো এটা মই ভাল কাম হোৱা বুলি মই ভবা নাই আৰু মই এই ক্ষেত্ৰত একদমেই বিৰোধিতা কৰিছোঁ। আজি ইয়াৰ স্কুলৰ খুব বেয়া পৰিৱেশ দেখিবলৈ পাই খুব মই ঘৰৰ পৰা দৌৰি আহিলোঁ। সেই গম পালোঁ যে ইয়াৰ দয়াল কুমাৰ নাথ বুলি এজন আচাৰ্য বা প্ৰধান আচাৰ্যই আজিৰ তাৰিখতে নিলম্বন কৰা বুলি শুনিবলৈ পাইছোঁ। আৰু সেই লৈ গোটেই স্কুলত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কি কথা গোটেই গাৰ্জেন, যিহেতু গাৰ্জেনক লৈ আমাৰ স্কুলখন চলি আছে, গাৰ্জেণ্টে আহি ল'ৰা ছোৱালীবিলাক ইয়াত দিয়াৰ কাৰণে স্কুলখন চলি আছে। গতিকে তেওঁলোকৰ লগত আলোচনা কৰি এটা মীমাংসা চাই তেওঁক যদি ছাছপেনশ্যন কৰিব লাগে, কিবা কৰিব লাগে, সেইটো পিছত কৰিব। কিন্তু আজি পৰীক্ষা চলি থকা সময়ত তেখেতক ছাছপেণ্ড হোৱাটো যুক্তিসংগত নহয় বুলি মই অনুমান কৰিছোঁ। মোৰ ল'ৰা এইবাৰ ক্লাছ 10ত। তাৰমানে এনে আমাৰ দয়াল আচাৰ্য আমাৰ বাবুহঁতক শিকায়, ইংৰাজী শিকায়। তেখেতক মানে মনে মনে কি চলনা কৰিব, মানে স্কুলৰ পৰা উলিয়াই দিয়াৰ প্ৰচেষ্টা লৈছে তেখেতসকলে। আমি গম নাপাওঁ, কিন্তু আমি আজি গম পাইছোঁ যে বেলেগ আচাৰ্য আনিব। তেখেতে আমাক ইংৰাজী শিকাইছিল, কিন্তু বেলেগ আচাৰ্য আনিলে আমাৰ নহ'ব, তেখেতকে লাগিব। তেখেতে বহুত ভালদৰে শিকাইছিল।